নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল এই কুঁহি পাঠলৈ আৰু সকলোকে নৱবৰ্ষৰ আন্তৰিক ওলগ জ্ঞাপন কৰিছোঁ। আজি ৩ জানুৱাৰী ২০২১ তাৰিখে ডিৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচেছ চমুকৈ DHSৰ দ্বাৰা দুটা পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল। তাৰে যিটো ছেকেণ্ড হাফৰ পৰীক্ষা মূলতঃ জুনিয়ৰ এছিষ্টেণ্ট, ষ্টেটিষ্টিকেল ক্লাৰ্ক আদি পৰ্যায়ৰ যি পদবী সেইসমূহৰ বাবে অনুষ্ঠিত হোৱা উক্ত পৰীক্ষাটোৰ যিখন GS পেপাৰ সেইখন আমি ছল্ভ কৰি আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ এখন আনঅফিচিয়েল এনচাৰ কি হিচাপে। ইয়াৰ উপৰিও প্ৰথম হাফত যিটো এক্সাম হৈছিল উক্ত এক্সামটোৰ যিখন GS পেপাৰ কম্পেৰেটিভলি এখন কিছু ইজি ষ্টেণ্ডাৰ্ডৰ আছিল, সেইখনো আমি এই ভিডিঅ'টোৰ পৰৱৰ্তী ভিডিঅ' হিচাপে আমি আমাৰ চেনেলত আপলোড কৰিম। গতিকে চাই থাকিবলৈ নাপাহৰিব এই কুঁহিপাত। আজি এই ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ প্ৰৱেশ কৰিব লওক। কুৱেশ্যন নম্বৰ 1ত আহিছে যে হু ৱাজ দ্য ফাউণ্ডাৰ অফ মৌৰ্য ডাইনেষ্টি, মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন সুধিছে। আৰু সহজ প্ৰশ্ন, সকলোৱে জানো চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিল। চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 2ত সুধিছে যে পৃথ্বীৰাজ চৌহানক তৰাইনৰ ছেকেণ্ড যুদ্ধত ছেকেণ্ড বেটল অফ তৰাইনত কোনে পৰাজিত কৰিছিল। আৰু শুদ্ধ উত্তৰটো হৈছে মহম্মদ ঘুৰি। 1192 চনত উক্ত যুদ্ধ হৈছিল আৰু তাত মহম্মদ ঘুৰিয়ে পৃথ্বীৰাজ চৌহানক পৰাজিত কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 3ত সুধিছে যে ফেমাছ মতি মছজিদ যিটো আগ্ৰাত আছে সেইটো কোনজন ৰজাই নিৰ্মাণ কৰিছিল। আৰু ঔৰংজেব, অপশ্যন ডিত যি উল্লেখ আছে, ঔৰংজেবে উক্ত মছজিদটো নিৰ্মাণ কৰিছিল আৰু মূলতঃ ৰেড ফৰ্টৰ ভিতৰত উক্ত মছজিদটো অৱস্থিত। কুৱেশ্যন নম্বৰ 4ত সুধিছে যে ইষ্ট ইণ্ডিয়া কোম্পানী কাৰ দ্বাৰা গঠন কৰা হৈছিল। এতিয়া এই প্ৰশ্নটো কিছু সন্দেহৰ অৱকাশ ৰৈ যায়। মূলতঃ দ্য মাৰ্চেণ্টছ অফ লণ্ডনেই শুদ্ধ হ'ব লাগে আৰু উল্লেখনীয় নামকেইটা হৈছে জন ৱাটছ আৰু জৰ্জ হোৱাইট। কিন্তু যদিও লণ্ডনৰ মাৰ্চেণ্টসকলে, লণ্ডনৰ বেপাৰীসকলে এই কোম্পানীটো প্ৰতিষ্ঠা কৰিছিল, কিন্তু ইয়াৰ যি পৰিচালনা সেই আৰম্ভ হৈছিল ইংলেণ্ডৰ ৰাণীয়ে প্ৰদান কৰা এখন ৰয়েল চাৰ্টাৰৰ জৰিয়তে। ইয়াৰ পূৰ্বৰ যিটো পৰীক্ষা মানে ফাৰ্ষ্ট হাফৰ যিটো পৰীক্ষা তাতো এই প্ৰশ্নটো আহিছিল। তাত স্পষ্টভাৱে লণ্ডনৰ ৰাণীও এটা অপশ্যন হিচাপে ৰাখিছিল। গতিকে অফিচিয়েল এনচাৰ কি সম্পূৰ্ণ শুদ্ধ উত্তৰটো নিৰ্ণয় কৰিব, কিন্তু আমাৰ বিবেচনাত মাৰ্চেণ্টছ অফ লণ্ডনেই শুদ্ধ হ'ব লাগে। নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 5। ইয়াত সুধিছে যে কুইট ইণ্ডিয়া মুভমেণ্ট কোন বছৰত আৰম্ভ হৈছিল। সহজ প্ৰশ্ন, সকলোৱে জানো 1942 চনৰ আগষ্ট মাহত বিখ্যাত আগষ্ট ক্ৰান্তি ময়দানত মহাত্মা গান্ধীয়ে এই কুইট ইণ্ডিয়া মুভমেণ্টৰ শুভাৰম্ভ কৰিছিল। কুৱেশ্যন নম্বৰ 6ত আহিছে যে ছ'লাৰ ছিষ্টেমৰ আটাইতকৈ স্মলেষ্ট প্লেনেট কোনটো। সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ আৰু শুদ্ধ উত্তৰটো কি, অপশ্যন এত যি উল্লেখ আছে মাৰ্কিউৰী। মাৰ্কিউৰী হৈছে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ, সেইটো মনত ৰখা উচিত আমি সকলোৱে। নেক্সট মেকমোহন লাইন কি সুধিছে। সহজ প্ৰশ্ন, ইণ্ডিয়া আৰু চাইনাৰ মাজৰ যি সীমাৰেখা তাক মেকমোহন লাইন বুলি কোৱা হয়। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট লংগেষ্ট ৰিভাৰখন কোনখন সুধিছে। বিশ্বৰ আটাইতকৈ দীঘল দৈৰ্ঘ্যতম নদী আৰু শুদ্ধ উত্তৰটো হৈছে নীল নদী। মিছিছিপি ই হৈছে ফ'ৰ্থ লংগেষ্ট ৰিভাৰ, এমেজন হৈছে ছেকেণ্ড লংগেষ্ট ৰিভাৰ। এইখিনিতে উল্লেখ কৰি থোৱা উচিত, যদি লংগেষ্ট সোধে তেতিয়া নীল নদী, কিন্তু যদি লাৰ্জেষ্ট সোধে তেতিয়া আকৌ শুদ্ধ উত্তৰটো হ'ব এমাজন। নেক্সট কুৱেশ্যন নম্বৰ 9লৈ আমি যাওঁ। ইয়াত সুধিছে অষ্ট্ৰিয়াৰ কেপিটেল কি। শুদ্ধ উত্তৰটো হৈছে ভিয়েনা, অষ্ট্ৰিয়াৰ কেপিটেল অপশ্যন চি, ভিয়েনা ইজ দ্য কাৰেক্ট এনচাৰ। ইয়াৰ এলজিয়াৰ্ছ হৈছে এলজেৰিয়াৰ কেপিটেল, ব্ৰুচেলছ হৈছে বেলজিয়ামৰ কেপিটেল আৰু ভেনিছ ই এখন কেপিটেল চিটি নহয়, ই ইটালীত অৱস্থিত। ইটালীৰ আকৌ কেপিটেল হৈছে ৰোম। নেক্সট সুধিছে বিশ্বৰ আটাইতকৈ লাৰ্জেষ্ট ক্ৰিচাৰটো কি, আৰু শুদ্ধ উত্তৰটো হৈছে এণ্টাৰ্কটিক ব্লু হুৱেল, অপশ্যন বিত যিটো অৱস্থিত। গতিকে সেইটোৱে হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 11ত আমি চাওঁ লেণ্ড অফ ৰাইজিং ছান বুলি কাক কোৱা হয়। কোনখন দেশক কোৱা হয় সুধিছে। জাপানক লেণ্ড অফ ৰাইজিং ছান বা সূৰ্য উঠাৰ দেশ বুলি কোৱা হয়। যদি কেৱল ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত সোধা হয় লেণ্ড অফ ৰাইজিং ছান ইন ইণ্ডিয়া বুলি কয়, তেতিয়াহ'লে সেইটো হ'ব অৰুণাচল প্ৰদেশ। নেক্সট 12টো সুধিছে যে মেডিটেৰিয়ান চি আৰু ৰেড চি এই দুই জলপৃষ্ঠক কোনটো ৱাটাৰ বডিয়ে কানেক্ট কৰে, আৰু শুদ্ধ উত্তৰটো হৈছে চুৱেজ কানেল। চুৱেজ কানেল হৈছে এক অন্যতম হিউমেন ইঞ্জিনিয়াৰিঙৰ উৎকৰ্ষ উদাহৰণ। এই চুৱেজ কানেল ই হৈছে আৰ্টিফিচিয়েল এটা মেন মেড কেনেল আৰু মূলতঃ ইয়াৰ কনষ্ট্ৰাকশ্যন কমপ্লিট হৈছিল 1869 1869 চনতে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 13ত চাওঁ হু ডিস্কভাৰ্ড চাউথ প'ল। দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল সুধিছে। শুদ্ধ উত্তৰটো হৈছে ৰৱাল্ড আমundsen। তেওঁ 1911 চনত এই চাউথ প'ল আৱিষ্কাৰ কৰিছিল। এইখিনিতে উল্লেখ কৰি থোৱা হৈছে নৰ্থ প'ল কোনে আৱিষ্কাৰ কৰিছিল, তেওঁ হৈছে ৰবাৰ্ট পিয়েৰি। আৰু দুবছৰ পূৰ্বে অৰ্থাৎ 1909 চনত ৰবাৰ্ট পিয়েৰিয়ে নৰ্থ প'ল আৱিষ্কাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 14ত সুধিছে এই চাৰিটা অপশ্যন ৰখা হৈছে, তাৰ ভিতৰত কোনটো চি পৰ্ট নহয় সুধিছে, সাগৰীয় বন্দৰ কোনটো নহয়। কোচি এটা সাগৰীয় বন্দৰ হয়, সি কেৰেলাত অৱস্থিত। ওখা আৰু ভাৱনগৰ এই দুইটাই হৈছে সাগৰীয় বন্দৰ। এই দুইটা কোনখন ৰাজ্যত অৱস্থিত, গুজৰাটত। কেৱল মাত্ৰ ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত কি বাকী ৰ'ল, গতিকে মাইচুৰ। গতিকে মাইচুৰ এটা সাগৰীয় বন্দৰ নহয়, ইটছ নট এ চি পৰ্ট, অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট খাজুৰাহ ক'ত অৱস্থিত সুধিছে। অপশ্যন চিত উল্লেখ আছে মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশৰ সত্তৰ
ভাগলপুৰ ডিষ্ট্ৰিক্টত এই খাজুৰাহ অৱস্থিত কুৱেশ্যন নম্বৰ 16ত চাওঁ নামদফা নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত ই অৱস্থিত সহজ প্ৰশ্ন প্ৰায়ে আহে কুৱেশ্যন নম্বৰ 17 এইবুলি চাব বিচাৰিছো ইউনিচেফ ইউনাইটেড নেশ্যনছৰ এটা খুব বিখ্যাত এজেঞ্চি সেই ইউনিচেফৰ হেডকোৱাৰ্টাৰ ক'ত সুধিছে আৰু শুদ্ধ উত্তৰটো হৈছে নিউয়ৰ্কত ই অৱস্থিত অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ এই নিউয়ৰ্কতে কেৱল মাত্ৰ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছৰ বাদে বাকী আন সকলোবোৰ ইউনাইটেড নেশ্যনছৰ চিফ অৰ্গেন বা মূল যিখিনি অংগ আছে তাৰো হেডকোৱাৰ্টাৰ এই নিউয়ৰ্কতে অৱস্থিত কুৱেশ্যন নম্বৰ 18টো কি সুধিছে চাওঁ এই পেছেজ টু ইণ্ডিয়া এই বিখ্যাত গ্ৰন্থখনৰ ৰচক কোন শুদ্ধ উত্তৰটো হৈছে এম ফৰষ্টাৰ এইখন 1924 চনত এই নভেলখন প্ৰকাশ পাইছিল আৰু মূলতঃ 1920ৰ দশকৰ ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ পটভূমি তাৰ ওপৰত ভিত্তি কৰি এই নভেলখন এম ফৰষ্টাৰে লিখি উলিয়াইছিল নেক্সট কুৱেশ্যন কমনৱেলথ গেম কিমান বছৰৰ অন্তৰালত সংঘটিত হয় শুদ্ধ উত্তৰটো হৈছে 4 years যিখন ৰিচেণ্ট কমনৱেলথ গেম সেইখন হৈ গৈছে 2018 চনত অষ্ট্ৰেলিয়াৰ গ'ল্ড কষ্টত আৰু পৰৱৰ্তী যি কমনৱেলথ গেম সি 2022 চনত হ'ব ক'ত হ'ব ইউকেৰ বাৰ্মিংহাম নগৰীত 20ত সুধিছে যে কলিংগ প্ৰাইজ এইটো যিটো বিজ্ঞানৰ জনপ্ৰিয়কৰণৰ বাবে দিয়া হয় সেইটো কোনটো সংস্থাই প্ৰদান কৰে সুধিছে শুদ্ধ উত্তৰটো হৈছে ইউনেস্কোৱে ইয়াৰ আৰম্ভণি হৈছিল 1952 চনতে সেই সময়ৰ যি কলিংগ ফাউণ্ডেশ্যন তাৰ চেয়াৰপাৰচন বিজু পাটনায়কৰ ডনেশ্যনেৰে এই বঁটাটো আৰম্ভণি হৈছিল আৰু পৰৱৰ্তী সময়ত ইউনেস্কোৱে এই বঁটাটো প্ৰদান কৰাৰ সংস্থা হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আহিছে নেক্সট কুৱেশ্যন নম্বৰ 21ত সুধিছে ফাৰ্ষ্ট ওমেন টু গ' ইন টু স্পেচ বা শূন্যলৈ যোৱা মহাকাশলৈ যোৱা প্ৰথমগৰাকী মহিলা কোন তেওঁ হৈছে ভেলেণ্টিনা টেৰেস্কোভা তেওঁ আছিল এগৰাকী ৰাছিয়ান কসমনেট নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 22 ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক কোৱা হয় সহজ প্ৰশ্ন পাই আহে খান আব্দুল গফৰ খানক ফ্ৰণ্টিয়াৰ গান্ধী বা চাৰহাদ গান্ধী বুলি কোৱা হয় মূলতঃ গান্ধীজীৰ আদৰ্শৰ লগত থকা তেওঁৰ মিল আৰু গান্ধীজীৰ লগত থকা বন্ধুত্বৰ বাবে তেওঁক এই টাইটেল দিছিল বুলি বিশ্বাস কৰা হয় নেক্সট ডক্টৰ্ছ ডে কেতিয়া চেলিব্ৰেট কৰা হয় সুধিছে প্ৰত্যেক বছৰে ভাৰতবৰ্ষত 1 জুলাইৰ 1 তাৰিখে ডক্টৰ্ছ ডে চেলিব্ৰেট কৰা হয় আৰু এইটো কাৰ স্মৃতি কমেমৰেট কৰা হয় ডক্টৰ বিধান চন্দ্ৰ ৰয় এগৰাকী খুব ৰিনাউণ্ড ফিজিচিয়ান আৰু ৱেষ্ট বেংগলৰ ছেকেণ্ড চিফ মিনিষ্টাৰ আছিল তেওঁৰ স্মৃতিতেই ডক্টৰ্ছ ডে সমগ্ৰ ভাৰতবৰ্ষত চেলিব্ৰেট কৰা হয় নেক্সট ডুমা কোনখন ৰাষ্ট্ৰৰ লোৱাৰ লেজিছলেটিভ হাউচ সুধিছে শুদ্ধ উত্তৰটো হৈছে ৰাছিয়া অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ ৰাছিয়াৰ লোৱাৰ পাৰ্লিয়ামেণ্ট বা নিম্ন সদনক ডুমা বুলি কোৱা হয় 25টো আমি এইবুলি চাওঁ 25ত সুধিছে যে নেশ্যনেল ফ্লাৱাৰ অফ বাংলাদেশ এইটো হৈছে ৱাটাৰ লিলি বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি প্ৰথমখন পেপাৰত আহিছিল সেইটো হৈছে লটাছ অ'কে কুৱেশ্যন নম্বৰ 26ত এইবুলি চাওঁ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনে কোনখিনি সময়কালত ফ্লৰিছ কৰিছিল বিকাশ সাধন কৰিছিল সম্পূৰ্ণৰূপে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল সুধিছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2500 খ্ৰীষ্টপূৰ্বৰ পৰা 1700 খ্ৰীষ্টপূৰ্বৰ ভিতৰত এই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনে যথেষ্ট উৎকৰ্ষ সাধন কৰিছিল বুলি বিশ্বাস কৰা হয় 27ত সুধিছে এম্পায়াৰ অশোকা ৱাজ দ্য মষ্ট ফেমাছ কিং অফ হুইচ ডাইনেষ্টি আৰু সম্ৰাট অশোক তেওঁ মৌৰ্য বংশৰে এগৰাকী বিখ্যাত ৰজা আছিল তেওঁ চন্দ্ৰগুপ্ত মৌৰ্যৰ গ্ৰেণ্ডছন আছিল নেক্সট ছেকেণ্ড বেটল অফ পানিপট ৱাজ ফট ডিউৰিং দ্য ৰেইন অফ হুম সুধিছে আকবৰৰ শাসনকালতে এই পানিপটৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল আৰু আকবৰৰ আৰু হেমুৰ মাজত এই যুদ্ধ হৈছিল 1556 খ্ৰীষ্টাব্দত নেক্সট 29ত সুধিছে যে খিলাফত মুভমেণ্টৰ মেইন অবজেক্টিভ কি আৰু অপশ্যন ডিত যিটো উল্লেখ আছে যে অটোমান সাম্ৰাজ্যৰ যি খলিফা তেওঁক মূলতঃ ৰিষ্ট'ৰ কৰা তেওঁৰ শাসন সেই লক্ষ্যৰে খিলাফত মুভমেণ্ট আৰম্ভ হৈছিল চ' অপশ্যন ডি টু ৰিষ্ট'ৰ দ্য কেলিফ অফ অটোমান কেলিফাত টু হিজ ফৰ্মাৰ পজিশ্যন সেইটোৱে হৈছে শুদ্ধ অপশ্যনটো কুৱেশ্যন নম্বৰ 30ত কি সুধিছে চাওঁ যে বেটল অফ যি হালদিঘাটী সংঘটিত হৈছিল তাত ৰাজপুতসকলক কোনে নেতৃত্ব প্ৰদান কৰিছিল আৰু শুদ্ধ উত্তৰটো হৈছে মহাৰাণা প্ৰতাপে উক্ত যুদ্ধত ৰাজপুতসকলক নেতৃত্ব প্ৰদান কৰিছিল আৰু তেওঁ সন্মুখীন হৈছিল কাৰ আকবৰৰ বাহিনী যিটোৰ নেতৃত্ব প্ৰদান কৰিছিল ৰজা মানসিং প্ৰথমে মানসিং 1 31ত সুধিছে যে সূৰ্যৰ আটাইতকৈ নিয়েৰেষ্ট যিটো গ্ৰহ সেইটো কি সৌৰজগতত আৰু ইয়াত শুদ্ধ উত্তৰটো হৈছে মাৰ্কিউৰি এইখিনিতে মনত ৰখাটো উচিত পূৰ্বৰ এটা প্ৰশ্নটো আহিছে ই নিয়েৰেষ্ট আৰু স্মলেষ্টটো আৰু ই মাত্ৰ 88 দিন লগাই সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰিবৰ বাবে আৰু কুৱেশ্যন নম্বৰ 32ত সুধিছে ৰিভাৰ ব্ৰহ্মপুত্ৰ অৰিজিনেট ফ্ৰম হুইচ প্লেচ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আংশী গ্লেচিয়াৰ পূৰ্বতে চামাংডুং গ্লেচিয়াৰৰ পৰা ব্ৰহ্মপুত্ৰ অৰিজিনেট হৈছিল বুলি বিশ্বাস কৰা হৈছিল যদিও ৰিচেণ্টলি চাইনিজ একাডেমী অফ চায়েন্সেছ বা চমুকৈ CAS বুলি যাক কোৱা হয় তেওঁলোকৰ বৈজ্ঞানিকসকলে কৰা এটা ছাৰ্ভেত তেওঁলোকৰ এটা অধ্যয়নত এইটো পোহৰলৈ আহিছে যে আংশী গ্লেচিয়াৰৰ পৰা ব্ৰহ্মপুত্ৰ অৰিজিনেট
হৈছে গতিকে উই আৰ কনচিডাৰিং অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট 33ত সুধিছে বিশ্বৰ আটাইতকৈ ডিপেষ্ট লেকটো কি আৰু শুদ্ধ উত্তৰটো হৈছে ৰাছিয়াৰ চাইবেৰিয়াত অৱস্থিত বৈকাল হ্ৰদ ই কেৱল ডিপেষ্ট লেকেই নহয় বৰঞ্চ ই লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেকো হয় নেক্সট কুৱেশ্যন নম্বৰ 34ত সুধিছে যে কাৰাকোৰাম ৰেঞ্জৰ আটাইতকৈ হায়েষ্ট যিটো শৃংগ সেইটো কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কেটু যাক গডউইন অষ্টিন বুলি কোৱা হয় ইয়াৰ যি উচ্চতা সেয়া হৈছে 8611 মিটাৰ নেক্সট আৰ্জেণ্টিনাত ব্যৱহৃত কাৰেঞ্চিটো কি বুলি কোৱা হয় সুধিছে শুদ্ধ উত্তৰটো হৈছে আৰ্জেণ্টাইন পেছো চ' অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ 36ত সুধিছে ৱৰ্ল্ডছ লাৰ্জেষ্ট হট ডিজাৰ্টখন কি আৰু নৰ্থ আফ্ৰিকাত অৱস্থিত সাহাৰা ডিজাৰ্টেই হৈছে ৱৰ্ল্ডছ লাৰ্জেষ্ট হট ডিজাৰ্ট 37ত সুধিছে যে য়েল্লো ৰিভাৰ বুলি কাক কোৱা হয় চীনৰ হুৱাংহো ৰিভাৰ যাক চীনৰ চকুলো বুলিও কোৱা হয় চাইনাছ চৰো সেই নদীকেই য়েল্লো ৰিভাৰ বুলি কোৱা হয় নেক্সট 38ত কি আহিছে চাওঁ 38ত সুধিছে যে বিখ্যাত হাইড পাৰ্কখন ক'ত অৱস্থিত আৰু ই লণ্ডনত অৱস্থিত অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ 39ত সুধিছে যে পানামা কানেল ই কোন দুটা ৱাটাৰ বডি কোন দুটা জলপৃষ্ঠক ই সংযুক্ত কৰিছে আৰু শুদ্ধ উত্তৰটো হৈছে আটলাণ্টিক অ'চেন আৰু পেচিফিক অ'চেন এইটো এটা মানৱ সৃষ্ট মেন মেড এটা আৰ্টিফিচিয়েল কেনেলেই হয় আৰু ইয়াৰ অপাৰেশ্যন ফৰ্মেলি আৰম্ভ হৈছিল 1914 চনত প্ৰথমতে ফ্ৰেঞ্চ চৰকাৰৰ তত্বাৱধানত ইয়াৰ প্ৰস্তুতি আৰম্ভ হৈছিল কিন্তু তেওঁলোকে এই প্ৰস্তুতিত সফল নোহোৱাত পৰৱৰ্তী সময়ত USA এই কাৰ্য হাতত লয় আৰু তেওঁলোকে 1914 চনত অফিচিয়েলি ইয়াৰ অপাৰেশ্যন আৰম্ভ কৰে নেক্সট ল অফ প্লেনেটাৰী মোশ্যন 1609 চনত কাৰ দ্বাৰা আৱিষ্কাৰ হৈছিল সুধিছে শুদ্ধ উত্তৰটো হৈছে কেপলাৰ্ছ ল অফ প্লেনেটাৰী মোশ্যন বুলি এইবোৰক অভিহিত কৰা হয় এই লখিনিক অভিহিত কৰা হয় নেক্সট ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক কোনে এপইণ্ট কৰে সুধিছে শুদ্ধ উত্তৰটো হৈছে প্ৰেচিডেণ্ট তেওঁ ভাৰতবৰ্ষৰ PM আৰু লগতে কাউন্সিল অফ মিনিষ্টাৰ সকলোকে তেওঁ এপইণ্ট কৰে নেক্সট লোকসভাৰ টাৰ্ম কিমান সুধিছে লোকসভাৰ সময়সীমা সি হৈছে 5 বছৰ আনলেছ ইট ইজ প্ৰিমেচিয়ৰলি ডিজলভড নেক্সট 43ত কি আহিছে চাওঁ ইউনাইটেড নেশ্যনছে অফিচিয়েলি কোনটো তাৰিখৰ পৰা এক্সিষ্টেঞ্চলৈ আহিছিল সুধিছে শুদ্ধ উত্তৰটো এইটো অপশ্যন বিত যিটো উল্লেখ আছে অক্টোবৰ 24 1945 আৰু সেই অনুসৰি প্ৰত্যেক বছৰে 24 অক্টোবৰৰ তাৰিখটোক ইউনাইটেড নেশ্যনছ ডে হিচাপে সমগ্ৰ বিশ্বজুৰি চেলিব্ৰেট কৰা হয় নেক্সট ভাৰতবৰ্ষৰ নেপোলিয়ন বুলি কাক কোৱা হয় সুধিছে শুদ্ধ উত্তৰটো হৈছে সমুদ্ৰগুপ্ত তেওঁৰ যি ফেমাছ কনকুৱেষ্ট তেওঁ বহুখিনি ৰাজ্য জয় কৰিছিল তেওঁ আক্ৰমণ কৰি আৰু সেইবাবে বিখ্যাত হিষ্টৰিয়ান এভি স্মিথে তেওঁক এই উপাধিটো প্ৰদান কৰিছিল বুলি বিশ্বাস কৰা হয় 45ত সুধিছে দেৱদাস বিখ্যাত এই উপন্যাসখন বিখ্যাত এই গ্ৰন্থখনৰ ৰচক কোন আৰু শুদ্ধ উত্তৰটো হৈছে বিখ্যাত বেংগলী ৰাইটাৰ শৰৎচন্দ্ৰ চট্টোপাধ্যায় তেওঁ হৈছে দেৱদাসৰ ৰচক 46ত সুধিছে যে গান্ধীজীয়ে বিখ্যাত দাণ্ডী যাত্ৰা যে কৰিছিল সেইটো কি আইনৰ বা কিহৰ প্ৰটেষ্ট কৰিবলৈ কৰিছিল শুদ্ধ উত্তৰটো হৈছে চল্ট ল যথেষ্ট ৰিপ্ৰেছিং কিছু নতুন লোন আইন ব্ৰিটিছে জাপি দিব বিচাৰিছিল ভাৰতবৰ্ষৰ ওপৰত আৰু তাৰ প্ৰতিবাদ কল্পে গান্ধীজীয়ে বিখ্যাত দাণ্ডী যাত্ৰা কৰিছিল সবৰমতী আশ্ৰমৰ পৰা দাণ্ডীৰ সাগৰ তীৰলৈ 47ত সুধিছে যে বিখ্যাত স্ৱাইটলিং কাপ এইটো কোনটো খেলৰ লগত জড়িত আৰু শুদ্ধ উত্তৰটো হৈছে টেবুল টেনিছ অপশ্যন চি ৱৰ্ল্ড টেবুল টেনিছ চেম্পিয়নশ্বিপৰ যিটো মেন্স টিম সেই পুৰুষৰ শাখাৰ বিজয়ী দলটোক এই বিশেষ কাপটো প্ৰদান কৰা হয় নেক্সট ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় কোন সুধিছে শুদ্ধ উত্তৰটো হৈছে মিহিৰ সেনে এই বিশেষ কৃতিত্ব অৰ্জন কৰিছিল 1958 চনত আৰু তাৰ ঠিক এবছৰ পিছতেই আৰতি সাহা 1959 চনত তেওঁ এই ইংলিছ কেনেল পাৰ হৈছিল তেওঁ প্ৰথম ভাৰতীয় মহিলা আছিল আৰু কেৱল ভাৰতীয়ই নহয় চি ৱাজ দ্য ফাৰ্ষ্ট এছিয়ান ফিমেল হু ছুইম এক্ৰছ দ্য ইংলিছ চেনেল নেক্সট 49ত সুধিছে যে মাৰ্টিয়াৰ্ছ ডে বা শ্বহীদ দিৱস ভাৰতবৰ্ষত কোন তাৰিখে চেলিব্ৰেট কৰা হয় শুদ্ধ উত্তৰটো হৈছে 30 জানুৱাৰী মহাত্মা গান্ধীৰ এছাচিনেশ্যনৰ যি দিন সেই দিনটোকেই স্মৰণ কৰি শ্ৰদ্ধাৰে সমগ্ৰ ভাৰতবৰ্ষই 30 জানুৱাৰী দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰে আৰু কুৱেশ্যন নম্বৰ 50 ইয়াত সুধিছে যে ইৰাণিয়ান পাৰ্লিয়ামেণ্টখনক কি বুলি কোৱা হয় এতিয়া মজলিছ বুলি তাক কোৱা হয় দুমাখন ইতিমধ্যে কৈছে ৰাছিয়ান ডায়েট ই মূলতঃ জাপানীজ আৰু জাৰ্মান ফেডাৰেল পাৰ্লিয়ামেণ্টখনকো ডায়েট বুলি কোৱা হয় কিন্তু মজলিছ অপশ্যন ডিত যিটো উল্লেখ আছে সেইটো ইয়াত শুদ্ধ উত্তৰ হ'ব কেৱল মাত্ৰ ইৰাণী নহয় বহুকেইখন মূলতঃ মুছলিম বসতি প্ৰধান ৰাষ্ট্ৰৰ মূল পাৰ্লিয়ামেণ্টখনক মজলিছ বুলি কোৱা হয় নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 51 ইয়াত সুধিছে যে দ্য স্মল বেটছ কেন ফ্লাই ইন দ্য ডাৰ্ক উইথ দ্য গাইডেন্স অফ হোৱাট সৰু বাদুলিবোৰে আন্ধাৰত কেনেদৰে উৰে সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি
অৰ্থাৎ আল্ট্ৰাছনিক সাউণ্ড ৱেভ তেওঁলোকে জেনেৰেট কৰে আৰু তাৰ জৰিয়তে তেওঁলোকে উৰাত সহায় হয় সেই যিটো প্ৰচেছ তেওঁলোকে এপ্লাই কৰে সেই বেটে এপ্লাই কৰা সেই প্ৰচেছটোক ইকুলেশ্যন বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 52ত সুধিছে যে হোৱাই ইজ দ্য ফ্লেছ অফ লাইটনিং চিন বিফৰ দ্য চাউণ্ড অফ থাণ্ডাৰ ইজ হাৰ্ড অৰ্থাৎ বজ্ৰপাতৰ যি শব্দ সেই শব্দতকৈ তাৰ যি পোহৰ যি বিজুলী পোহৰ সেয়া আগত কিয় আহে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কিয়নো লাইট অৰ্থাৎ পোহৰে শব্দতকৈ বেছি জোৰেৰে ট্ৰেভেল কৰে এটা স্পীড অফ লাইট হৈছে 3 into 10 to the power 8 মিটাৰ পাৰ ছেকেণ্ড আনহাতে চাউণ্ড হৈছে স্পীড অফ চাউণ্ড হৈছে 330 মিটাৰ পাৰ ছেকেণ্ড অনলি গতিকে এইটো অভ্যাস যে প্ৰথমতে পোহৰেই আহি চকুত লাগিবহি নেক্সট কুৱেশ্যন নম্বৰ 53 ইয়াত সুধিছে যে ব্লাড ক্লটিং তেজ যে শুকাই যায় সেই প্ৰক্ৰিয়াটোৰ বাবে ৰেছপনচিবল এলিমেণ্টটো কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সেইটো হৈছে প্লেটিলেটছ নেক্সট কুৱেশ্যন নম্বৰ 54 ইয়াত সুধিছে যে -40°C ইজ ইকুইভেলেণ্ট টু হুইচ টেম্পাৰেচাৰ এতিয়া এইটো মনত ৰাখিবলৈ খুব সহজ যে এতিয়া টেম্পাৰেচাৰ যেতিয়া জোখা হয় তাৰ মূলতঃ কেইবাটাও ইউনিট আছে তাৰ কেইবাটাও একক আছে তাৰ দুটা অন্যতম হৈছে চেলচিয়াছ আৰু ফাৰেনহাইট ইয়াৰ উপৰি কেলভিন স্কেলডালো আছে চ' চেলচিয়াছ স্কেল আৰু ফাৰেনহাইট স্কেল এই দুইডাল এটা নিৰ্দিষ্ট টেম্পাৰেচাৰত ইটো সিটোৰ ইকুইভেলেণ্ট হয় সেইটো হৈছে -40°C অৰ্থাৎ -40°C ইজ ইকুৱেল টু -40°F গতিকে এইটো মনত ৰাখিবলৈ সহজ প্ৰায় সোধে চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট সুধিছে যে হেপাটাইটিছ এই বিশেষ বেমাৰটো কোনটো অংগৰ লগত শৰীৰৰ কোনটো অংগৰ লগত জড়িত আৰু শুদ্ধ উত্তৰটো হৈছে লিভাৰ অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 56ত সুধিছে যে শৰীৰৰ লিভাৰ নামৰ অংগটোৱে কি চিক্ৰেট কৰে কি জলজ পদাৰ্থ লিভাৰ চিক্ৰেট কৰে আৰু সেইটো হৈছে অপশ্যন ডিত উল্লেখিত বাইল নেক্সট কুৱেশ্যন নম্বৰ 57ত সুধিছে এণ্ডক্ৰাইন গ্লেণ্ডৰ লগত জড়িত এটা প্ৰশ্ন যে এণ্ডক্ৰাইন গ্লেণ্ড option A do not have cells, do not have ducts, do not have blood vessels, and do not have proenzymes. আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন বি endocrine glands do not have ducts. Okay? Next question number 58ত সুধিছে ভিটামিন B1 deficiency এই হলে কি বেমাৰ হ'ব পাৰে আৰু ভিটামিন B1 যেতিয়া শৰীৰত কমে তেতিয়া বেৰি বেমাৰ হোৱা দেখা পোৱা যায় অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কপাৰৰ কেমিকেল চিম্বলটো কি সুধিছে সহজ প্ৰশ্ন সায়েন্সৰ ষ্টুডেণ্টসকলৰ বাবে একেবাৰে সহজ CU ইজ দ্য কেপিটেল চিম্বল অফ কপাৰ So 59 done. Next 60. ইয়াত সুধিছে যে which of the following is not true about diethyl ether? এই বিশেষ ডাইথাইল ইথাৰ নামৰ কম্পাউণ্ডটোৰ ক্ষেত্ৰত এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ নহয় প্ৰথমটোত কৈছে ইট ইজ এ ভলেটাইল লিকুইড সহজে উৰি যায় ছেকেণ্ডটোত কৈছে ইট ইজ ইনফ্লেমেবল ইয়াৰ জুই নুমুৱাব নোৱাৰি নেক্সট সুধিছে ইট ইজ এনাস্থেচিক এজেণ্ট আৰু লাষ্টটো কৈছে যে ইট ৰিয়েক্টছ উইথ বেচিছ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইট ইজ ইনফ্লেমেবল ডাইথাইল ইথাৰ এইটো ইনফ্লেমেবল নহয় গতিকে 60 অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট 61ত সুধিছে যে পিটুইটাৰী গ্লেণ্ড ইট ইজ এ পাৰ্ট অফ হুইচ চিষ্টেম আৰু পিটুইটাৰী গ্লেণ্ড ইট ইজ এ পাৰ্ট অফ বেচিকেলি এণ্ডোক্ৰাইনেল চিষ্টেম চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ কুৱেশ্যন 62 ইয়াত সুধিছে ৰেড ব্লাড চেলছ আৰ প্ৰডিউচ ইন হুইচ পাৰ্ট অফ দ্য বডি আৰু ইয়াত কিডনী লিভাৰ বন মেৰু আৰু হাৰ্ট এইকেইটা অপশ্যন দিছে ইয়াৰ ভিতৰত ৰেড ব্লাড চেলবোৰ মূলতঃ বন মেৰুত প্ৰডিউচ হয় চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 63ত সুধিছে যে স্কাৰ্ভি নামৰ যিটো বেমাৰ সেইটো কি অভাৱৰ বাবে কি পাৰ্টিকুলাৰ এলিমেণ্টৰ অভাৱৰ বাবে হয় আৰু স্কাৰ্ভি বেমাৰ মূলতঃ ভিটামিন চি ডেফিচিয়েঞ্চিৰ বাবে হয় গতিকে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট ইনফ্লুৱেঞ্জা যিটো বেমাৰ সেই ইনফ্লুৱেঞ্জাটো কিহে তাক সংগঠিত কৰে সুধিছে কি কাৰকৰ বাবে ইনফ্লুৱেঞ্জা হয় আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চিত উল্লেখিত ভাইৰাছৰ দ্বাৰা ইনফ্লুৱেঞ্জা শৰীৰত প্ৰৱেশ কৰে বা ইনফ্লুৱেঞ্জা বেমাৰটো ভাইৰাছৰ প্ৰৱেশৰ লগে লগে হ'ব পাৰে নেক্সট নিউটন কিহৰ একক সুধিছে সহজ প্ৰশ্ন সায়েন্সৰ খিনিৰ বাবে বিশেষকৈ একেবাৰে সহজ ফ'ৰ্চৰ একক হৈছে নিউটন গতিকে ডি উইল বি দ্য কাৰেক্ট অপশ্যন নেক্সট আইৰণৰ কেমিকেল চিম্বলটো সুধিছে আন এটা সহজ প্ৰশ্ন কপাৰৰ আমি চিউ পালো আইৰণৰ হৈছে Fe নেক্সট কুৱেশ্যন নম্বৰ এইবুলি চাওঁ 67 ইয়াত সুধিছে যে লাফিং গেছ এই কেমিকেল নেমটো কোনটো কম্পাউণ্ডক দিয়া হয় মূলতঃ এই কম্পাউণ্ডটো যেতিয়া প্ৰয়োগ কৰে যেতিয়া শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰে তেতিয়া অট'মেটিকেলি হাঁহি এই সৃষ্টি হয় মানুহে হাঁহিবলৈ আৰম্ভ কৰে চ' তাক লাফিং গেছ বুলি কোৱা হয় আৰু সেই কম্পাউণ্ডটোৰ কেমিকেল নামটো কি সেই কেমিকেল নামটো হৈছে নাইট্ৰাছ অক্সাইড অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ এইটো কেতিয়াবা কিছুমান পৰীক্ষাত প্ৰায় সোধে নেক্সট ট্ৰেন্সফৰ্মাৰ কি হয় সুধিছে এতিয়া ট্ৰেন্সফৰ্মাৰ কি হয় ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে সেই অপশ্যনকেইটাৰ ভিতৰত যি অপশ্যন বিত উল্লেখ আছে যে ইট ইজ এন ইলেক্ট্ৰিকেল এপাৰেটাছ টু কনভাৰ্ট হাই ভল্টেজ টু ল' এণ্ড ভাইচ ভাৰ্চা চ' সেইটোৱে হৈছে ট্ৰেন্সফৰ্মাৰ ই ল' ভল্টেজৰ পৰা হাই ভল্টেজলৈ বা হাই ভল্টেজৰ পৰা ল' ভল্টেজলৈ ট্ৰেন্সফৰ্ম কৰে নেক্সট চেলাইভা কনভাৰ্টছ হুইচ টু হুম এতিয়া ইয়াত
অপশ্যন এত সুধিছে চেলাইভাই প্ৰটিনক পেপটনছলৈ কনভাৰ্ট কৰে, ফেটক লিপেজলৈ কনভাৰ্ট কৰে, ষ্টাৰ্চক মাল্টছ চুগাৰলৈ কনভাৰ্ট কৰে, আৰু প্ৰটিনক এমিনো এচিডলৈ কনভাৰ্ট কৰে। এতিয়া কোনটো শুদ্ধ? আৰু এই 69ৰ শুদ্ধ উত্তৰটো কি? সেইটো হৈছে ই ষ্টাৰ্চক মূলতঃ মাল্টছ চুগাৰলৈ পৰিৱৰ্তিত কৰে। চ' অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ। 70টো আমি চাওঁ, নাৰ্ভ চেলছবোৰক কি বুলি কোৱা হয়? এতিয়া নিউৰন, নেফ্ৰন, সোৱান চেল আৰু মাষ্ট চেল, এইকেইটা অপশ্যনৰ ভিতৰত নাৰ্ভ চেলবোৰক মূলতঃ কি বুলি কোৱা হয়? সহজ প্ৰশ্ন, নিউৰন বুলি কোৱা হয়। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ। 71ত কৈছে যে ৰিকেলচিট্ৰেণ্ট এই বিশেষ শব্দটোৰ, এই বিশেষ টাৰ্মটোৰ চিনোনিমছ কি? এতিয়া ৰিকেলচিট্ৰেণ্ট মানে হৈছে হেভিং এন obstinately uncooperative attitude towards authority or discipline. এতিয়া যি খুব আনকোঅপাৰেটিভ এটিটিউডৰ হয় তেনেকুৱা এগৰাকী ব্যক্তিক ৰিকেলচিট্ৰেণ্ট বুলি কোৱা হয়। এতিয়া ইয়াত যিকেইটা অপশ্যন আছে এচিড, এক্ৰিড, অবষ্টিনেট আৰু ভেছেল, এইকেইটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব তেতিয়াহ'লে? ইতিমধ্যে ডেছক্ৰিপশ্যনত শব্দটো উল্লেখ কৰা হৈছে। এতিয়া এই ৰিকেলচিট্ৰেণ্টটোৰ চিনোনিমছ কি হ'ব? অবষ্টিনেট। দুইটাই খুব ষ্টাববৰ্ণ কেৰেক্টাৰৰ এগৰাকী ব্যক্তিক বা তেনেকুৱা ধৰণৰ এটিটিউডৰ মানুহক বুজায় যাৰ অপিনিয়ন চেঞ্জ কৰাটো বা যাক পাৰ্চুৱেট কৰাটো পচিবল নহয়। এক্ৰিডটো অলমষ্ট একেজনেই লাগে। চ' আমি অবষ্টিনেট এইটোকে কাৰেক্ট এনচাৰ বুলি কনচিডাৰ কৰিছোঁ। নেক্সট ইয়াত সুধিছে ইণ্টেনশ্যনেলৰ এণ্টনিম কি? প্ৰতিশব্দ, বিপৰীত শব্দ। চ' ইণ্টেনশ্যনেল মানে হৈছে যি ইচ্ছা কৰি কৰা হয়। চ' ইয়াৰ প্ৰতিশব্দ কি হ'ব এইকেইটাৰ ভিতৰত? এক্সিডেণ্টেল, যিটো ইচ্ছাকৃতভাৱে নহয়, যিটো বাই এক্সিডেণ্ট যিটো হয় সেইটোকে এক্সিডেণ্টেল কয়। গতিকে 72 অপশ্যন এ শুড বি দ্য কাৰেক্ট আনচাৰ। নেক্সট 73ত সুধিছে যে বেগাৰ্ছ কেনট বি ডেছ, এই ইংলিছ প্ৰভাৱটোৰ সম্পূৰ্ণ কৰিবলৈ দিছে, খালী ঠাইটো পূৰাবলৈ দিছে। চ' বেগাৰ্ছ কেনট বি চুজাৰ্ছ, এই যিটো ইংলিছ প্ৰভাৱ এইটোৰ চিম্পল অৰ্থটো কি? যে পিপল উইথ ন' আদাৰ অপশ্যনছ মাষ্ট বি কণ্টেণ্ট উইথ হোৱাট ইজ অফাৰ্ড, অৰ্থাৎ যাৰ কোনো অপশ্যন নাথাকে, যাৰ চিলেক্ট কৰিব পৰা কোনো অপশ্যন নাথাকে, তেওঁক যি প্ৰদান কৰা হয় তাৰ জৰিয়তে তেওঁ সুখী হ'ব লাগে, কণ্টেণ্ট হ'ব লাগে। নেক্সট ইগলৰ যিটো সৰু সৰু ইগল, যাক য়ং ওৱান অফ ইগল, তাক কি বুলি কোৱা হয় সুধিছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইগলেট বুলি কোৱা হয়। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। নেক্সট 75ত সুধিছে যে আই হেভ এ ফ্ৰেণ্ড ডেছ কেন হেল্প, চ' এইটোৰ শুদ্ধ কি? এতিয়া আই হেভ এ ফ্ৰেণ্ড হু কেন হেল্প, চ' অপশ্যন বি শুড বি দ্য কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন 76ত সুধিছে যে ইউ উইল হেভ টু পুল ডেছ টুগেডাৰ। এতিয়া এই বাক্যটোৰ এটা ইয়াত যোনটো ব্লেংকছ ৰাখিছে সেইটোত এটা একজেক্ট প্ৰনাউন সোমোৱাব দিছে। ইয়াত শুদ্ধ কোনটো হ'ব? আমাৰ বিবেচনাত ইয়ৰ চেল্ফটো শুদ্ধ হ'ব। ইউ উইল হেভ টু পুল ইয়ৰ চেল্ফ টুগেডাৰ। চ' কুৱেশ্যন নম্বৰ 77ত সুধিছে যে চাইৰ চুপাৰলেটিভ ফৰ্মটো কি হয়, আৰু সেইটো হৈছে অপশ্যন এত উল্লেখিত SHYEST, চাইয়েষ্ট। মষ্ট চাইটো আজিকালি কিছু কিছু ক্ষেত্ৰত ব্যৱহাৰ কৰে, কিন্তু SHYEST সেই চাইয়েষ্টটোৱেই আমাৰ বিবেচনাত শুদ্ধ। মষ্ট চাইটো কনচিডাৰ কৰিব পাৰে বুলি উল্লেখ আছে চাৰ্টেন চ'ৰ্চত। চ' অফিচিয়েল এনচাৰ কিৰ মতেহে আমি সঠিকটো বিবেচনা কৰিম, কিন্তু আমাৰ বিবেচনাত চাইয়েষ্ট SHYEST ইজ দ্য কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন 78ত কৈছে কিছু ব্লাৰ আহিছে কুৱেশ্যন পেপাৰৰ কোৱালিটিটোৰ কাৰণে, তাৰ বাবে ক্ষমা প্ৰাৰ্থী। ইয়াত সুধিছে যে এট দ্য ড্ৰপ অফ এ ডেছ, এইটো এটা ইডিয়ম, এইটো সম্পূৰ্ণ কৰিবলৈ দিছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? এট দ্য ড্ৰপ অফ এ হেড, অৰ্থাৎ উইদাউট হেজিটেশ্যন। চ' ইয়াত অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। নেক্সট 79ত সুধিছে যে কাৰেক্ট ডিটাৰমিনাৰটো ইউজ কৰিব দিছে। মাউণ্ট এভাৰেষ্ট ইজ ডেছ হায়েষ্ট মাউণ্টেইন ইন দ্য ৱৰ্ল্ড, এইটো আমি ক্লাছ 10 হাইস্কুল পৰ্যায়ৰ পৰাই পাই আহিছোঁ। মাউণ্ট এভাৰেষ্ট ইজ দ্য হায়েষ্ট মাউণ্টেইন ইন দ্য ৱৰ্ল্ড, যিহেতু ইয়াত পোনপটীয়াভাৱে এটা নিৰ্দিষ্ট বাচক কৰি দিছে। নেক্সট কাৰেক্ট ৱৰ্ডটো ইউজ কৰিব দিছে যে ন' বডি হেজ ডেছ টু দ্য প্ৰিজন, আৰু ইয়াত শুদ্ধ উত্তৰটো কি হ'ব? এক্সেছ, ACCESS, এই এক্সেছটো ইয়াত শুদ্ধ হ'ব। চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ। নেক্সট 81ত কি সুধিছে আমি যদি চাব যত্ন কৰোঁ, পণ্ডাৰৰ চিনোনিম কি সুধিছে। পণ্ডাৰ মানে হৈছে থিংক এবাউট কেয়াৰফুল্লি, স্পেচিয়েলি বিফৰ মেকিং এ ডিচিশ্যন অৰ ৰিচিং টু এ কনক্লুজন। চ' ইয়াত পণ্ডাৰৰ চিনোনিম কি হ'ব তেতিয়াহ'লে? ইয়াত গোটেইকেইটা অপশ্যন যিকেইটা দিয়া আছে তাৰ ভিতৰত একমাত্ৰ সাদৃশ্য থকা অপশ্যনটো হৈছে ৰুমিনেট। ৰুমিনেট মানে খুব দকৈ চিন্তা কৰা, গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। নেক্সট ইনচলভেণ্টৰ এণ্টনিম কি সুধিছে। এতিয়া ইনচলভেণ্টৰ এণ্টনিম হ'ব ৱেলডি, কিয়নো বিপৰীত হ'ব ৱেলডি, কিয়নো ইনচলভেণ্ট এই বিশেষ শব্দটো, ইনচলভেণ্টৰ অৰ্থ কি? তাৰ অৰ্থ হৈছে আনএবল টু পে ডেবছ অউট, অৰ্থাৎ যি ধাৰ কাৰোবাৰ ওচৰত যদি থাকে সেই ধাৰখিনি পৰিশোধ কৰিব নোৱাৰা ব্যক্তিগৰাকীক ইনচলভেণ্ট বুলি কয়। চ' বেংক্ৰাপ্টটো ইয়াত যিটো আছে সেইটো চিনোনিম হ'ব, সমাৰ্থক হ'ব, আৰু বিপৰীতাৰ্থক ইয়াত যিটো সুধিছে, চ' উই উইল গ' উইথ অপশ্যন চি ৱেলডি। নেক্সট কুৱেশ্যন 83ত সুধিছে যে এ ৰলিং ষ্টন গেডাৰ্ছ ন' ডেছ,
এটো ইংলিশ এটা প্ৰভাৱ হয় এটো কাৰেক্ট অপচনেৰে ফুলফিল কৰিব দিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি এ ৰোলিং ষ্টন গেদাৰ্ছ নো মছ ইয়াৰ অৰ্থ কি এই প্ৰভাৱটোৰ হেতু হৈছে এ পাৰ্সন হু ডাজ নট সেটেল ইন ওয়ান প্লেস উইল নট একিউমুলেট ওয়েলথ অর স্টেটাস অর রেসপন্সিবিলিটিজ অর কমিটমেন্টস গতিকে মুভিং অন 84 ইয়াত সুধিছে যে এটা অপোজিট ওয়ার্ড স্টেগ ষ্টেগৰ অপোজিট কি সুধিছে সো ষ্টেগ মানে হৈছে এটা মেল ডিয়াৰ তাৰ অপোনেন্ট তাৰ অপোজিট ওয়ার্ডটো জেন্ডাৰটো কি হ'ব মূলত হিন্দ বা হাইন যি কয় HIND হাইন সো অপশন ডি উইল বি দ্য কারেক্ট আনসার নেক্সট 85 ত সুধিছে ইয়াত কারেক্ট ডিটারমিনাৰটো ইনক্লুড কৰিব দিছে প্লিজ গিভ আস ড্যাশ হেল্প আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব প্লিজ গিভ আস some help 85 A will be the correct answer next 86 ত সুধিছে the spider crawls slowly dash the banister এতিয়া ইয়াত শুদ্ধ উত্তৰটো কি হ'ব ইয়াত along আহিব অপশন সি আমাৰ বিবেচনাত অপশন সি should be the correct answer the spider crawled slowly along the banister next troughৰ TROUT স্পষ্ট যদি হোৱা নাই হেকলৰ বাবে কৈ দিছো troughৰ প্লুৰেল ফৰ্মটো কি সুধিছে troughৰ প্লুৰেল ফৰ্মটো কি হ'ব ট্ৰাউটে হ'ব TROUT কোনো চেঞ্জ নহয় এতিয়া এখিনতে কৈ থোৱা উচিত ট্ৰাউট শব্দটোৰ অৰ্থ কি হেতু সো ট্ৰাউট শব্দটোৰ অৰ্থ হৈছে ইট ইজ সিম্পলি এ কমন ফিশ যেটো ৰিভাৰ বা লেক সাইডত পোৱা যায় আৰু অফন তাক প্ৰায়ে তাক খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় তাৰ প্লুৰেল ফৰ্মটো ট্ৰাউটে হ'ব নেক্সট 88 ত সুধিছে নইজিৰ সুপাৰলেটিভটো কি সো নইজিৰ সুপাৰলেটিভটো হৈছে নইজিয়েষ্ট NOISIEST গতিকে অপশন ডি উইল বি দ্য কারেক্ট আনসার নেক্সট 89 ত সুধিছে এটো এটা ইডিয়ম তাক সম্পূৰ্ণ কৰিব দিছে এ লিওপাৰ্ড ক্যানট চেঞ্জ ইটস ড্যাশ সো এ লিওপাৰ্ড ক্যানট চেঞ্জ ইটস স্পটস ইয়াৰ অৰ্থ হৈছে ইটস ইম্পসিবল ফৰ ওয়ান টু চেঞ্জ देयर ক্যাৰেক্টাৰ ইভেন দে ট্ৰাই ভেৰি হাৰ্ড গতিকে অপশন বি উইল বি দ্য কারেক্ট আৰু 89 আমি এটো পালো 90 ত সুধিছে যে টেৰিবলৰ এডভাৰ্বটো কি সো টেৰিবলৰ এডভাৰ্বটো হৈছে টেৰিবলি TERRIBLY সো অপশন সি উইল বি দ্য কারেক্ট আনসার এটা 91 ৰ পৰা 100 লৈকে 10টা ম্যাথছ আছে এখিনি পোনপটীয়াকে পৰীক্ষাত অৱতীৰ্ণ হোৱা যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বাবে কারেক্ট আনসাৰটো কৈ দিব যত্ন কৰিছো যদি কাৰোবাক প্ৰয়োজন হয় সলভ কৰি দেখুৱাব লাগে তেতিয়া হলে অনুগ্ৰহ কৰি আমাক কমেন্ট বক্সত জনাব আমি এক্সট্ৰাকৈ এটা ভিডিও বনাম ইয়াৰ ফাৰ্স্ট পাৰ্টত হোৱা যেটো এক্সাম বেলেগ এটা পদবীৰ বাবে তাতো 10টা ম্যাথছ আছে সেইখিনিও আমি একেলগে সলভ কৰি দিম যদি প্ৰয়োজন হয় সো সদ্যহতে আনসাৰখিনি কৈ যাও 91 যেটো কারেক্ট অপশন হেতু হৈছে x-2 অপশন A is the correct answer 92 ৰ ক্ষেত্ৰত অপশন D will be the correct answer 45 cm and 30 cm respectively question number 93 ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশন B 20 degree 40 degree and 120 degree respectively next question number 94 ৰ যেটো কারেক্ট অপশন হেতু আমাৰ বিবেচনাত আমাৰ সলিউশনত হ'ব অপশন C 810 rupees and 1350 rupees respectively question number 95 ত অপশন সি উইল বি দ্য কারেক্ট আনসার 24 সেন্টিমিটার ইয়াত 12 সেন্টিমিটাৰটো বহুতে কনফিউজ কৰিব পাৰে কিন্তু 12 টো আধা কোডডালৰ আধা অংশৰ দৈৰ্ঘ্য 12 হ'ব যদি সম্পূৰ্ণ দৈৰ্ঘ্য লবলৈ হয় তেতিয়া হলে 24 সেন্টিমিটাৰ হ'ব 96 ৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি 154 সেন্টিমিটাৰ স্কয়াৰ নেক্সট 97 ৰ কি হ'ব এটো আমি চাও 97 ত মোটামুটি এটা ৰম্বাসৰ এৰিয়া উলিয়াব দিছিল সো 97 ৰ কারেক্ট আনসাৰটো হ'ব অপশন A 120 সেন্টিমিটাৰ স্কয়াৰ 98 ৰ এটো পাৰ্টিকুলাৰ ইন্টাৰেষ্ট উলিয়াব দিছিল 146 দিনৰ 1200 টকাৰ 6% পাৰ এনাম হিচাপত এটো অপশন ডি যেটো উল্লেখ আছে 28.80 টকা হেতু শুদ্ধ হ'ব 99 টো সিম্পলিফিকেশন আছিল সহজ প্ৰশ্ন ইয়াৰ অপশন ডি টোৱে শুদ্ধ হ'ব 5x - 4y এই পাৰ্টিকুলাৰ পোৰশনটো যদি আমি সিম্পলিফাই কৰো প্লাস মাইনাস বেলেগ একো কথা নাই 5x - 4y আহিব আৰু কোৱেশ্চন নম্বৰ 100 টো আন এটা সহজ প্ৰশ্ন ইয়াত 2 স্কয়াৰ টু দি পাৱাৰ n = 2 টু দি পাৱাৰ 3 টু দি পাৱাৰ 4 আহিছে ইয়াত ওপৰৰ পোৰশনখিনি এই দুটা মাল্টিপ্লাই হৈ যায় সো ইয়াত টুৱাইস n আহিব আৰু এই দুটা মাল্টিপ্লাই হৈ গলে 3 * 4 12 আহিব সো টুৱাইস n = 12 n = 6 গতিকে শুদ্ধ উত্তৰটো হ'ব অপশন সি গতিকে ইয়াৰ জৰিয়তে আমি এই পেপাৰখন সম্পূৰ্ণৰূপে সলভ কৰিলো আপোনালোকৰ যদি কিবা ডাউট থাকে বা আমাৰ যদি কিবা ভুল হৈছে বুলি আপোনালোকে ভাবে তেতিয়াহলে অনুগ্ৰহ কৰি কমেন্ট বক্সত জনাব আমি শুধৰণি কৰিব যত্ন কৰিম ইমানখিনিলৈকে চোৱাৰ বাবে ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ লগতে বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ শুভৰাত্ৰি